সেইকাৰণে ক'লোঁ মই এন আৰ চিৰ ওপৰত তেখেতৰ আস্থা নাই। এন আৰ চিৰ ওপৰততো গৃহমন্ত্ৰীয়ে কৈয়ে দিছিলে হামনে কৰ দিখায়া। যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে এন আৰ চিৰ পৰা পিছুৱাই গ'ল। এতিয়াতো প্ৰশ্নই নুঠে। 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশীয়ে, তেওঁলোককতো কাৰ জৰিয়তে সোমাই ল'লে। বাকী যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এন আৰ চিত এপ্লাই কৰা নাই। 19 লাখৰ কথা মই কৈ আছোঁ দেই। 3 লাখ কিমানে এপ্লাই কৰা নাই, সেইখিনিতো এনেও নাম সোমাবই, তেওঁলোক ভূমিপুত্ৰ খিলঞ্জীয়া, প্ৰশ্নই নুঠে। বাকী যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী, কাৰ জৰিয়তে নামখিনি সোমালে। বাকী যিখিনি ওলায় সন্দেহযুক্ত ইছলাম ধৰ্ম মুছলিম ধৰ্মৰ মানুহ যিখিনি ওলায় তাৰো আপুনি চাব, কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই, এনেও নাম সোমাব। গিৰিয়েকৰ যদি নাম আছে ঘনীয়েকৰ নাম নাই, এনেও নাম সোমাব। চ' এই যে 1985 চনৰ পৰা বা অসম আন্দোলনৰ পৰা 2025 যিমান আমি হেৰুৱালোঁ, কৰিলোঁ, এন আৰ চিৰ নামত 1600 কোটি টকা খৰচ কৰিলোঁ, গোটেইখিনি কৰিলোঁ, গৈ থৈ ওলাব 4জন বা 5জনে বিদেশী ওলাব।